লাৰু হয় বহুত কোমল কোমল টেষ্টি আছে বহুত এতেটো খাবলৈ আৰু ভাল আৰু সেই পিনে লাগি আছে বহুত লাও লাগি আছে লাওৱে লাও কিমান খাব আপোনালোকে ইয়া দেখিছে কিমান লাগি আছে বহুত লাগি আছে লাও পাক বাৰু ঘৰৰ লাও লাগিব জনাব এয়া দেখিছে লাৰু কোনো সাৰ নিদিয়া বহুত ভাল হয় খাবলৈও বহুত টেষ্টি হয় বহুত লাগিছিলে এইটো ঘৰৰ ফিচাৰী হয় বৰ্তমান চাওকচোন কাষে কাষে নেমু দিয়া গৈছে এয়া নেমু গছবিলাক এখন জাল হয় একবাৰ মাৰি চাওঁ নেকি জালটো মাছ ফুটা আছে নুঠিব মাছ ঘৰৰ পিছপানে জোৰণা দিবৰ কাৰণেও আছে গৰুৰ কাৰণে সেই ষ্টক কৰা হৈ আছে বৰ্তমান এজোপা আমৰ ছিজন আহি আছে যিহেতু গছৰ ওপৰত উঠি উঠি পাৰি কেনে আম খাব লাগিব গৰম দিনত কৰ্দৈ টেঙা জুতি ল'ব লাগিব মধুআম নাৰিকল তামোল কি লাগে গাঁৱত কোনো অভাৱে নাই কিছুমানে হাঁহে কিছুমান চামৰ মানুহে হাঁহে যে গাঁৱত এনেকুৱা তেনেকুৱা গাঁৱত কি আছে কিনিবলগীয়া একোৱেই নাই চব ঘৰৰে হয় বৰ্তমান ঘৰৰ বস্তু খালে একো অপকাৰো নহয় আৰু বা ডক্তৰক পইচা দিবলগীয়াও নহয় হয়নে নহয় বাৰু চাওকচোন এইবিলাক দেখিছে চব আম কঁঠালৰ পৰা যি বিচাৰে আপুনি চব পাব পাৰে সেয়া চাওক সৰু সৰু বেঙেনা কি লুতুপা খাই লাগিছে সৰু সৰু বেঙেনা এইবিলাক চাওক এইবিলাক সৰু সৰু বেঙেনা হৈছে কাজি নেমু হৈছে বঙালী বগৰী এইটো কলৰ দিলটো খাব হৈছে আৰু এইটো এটা লাগিছে এইটো এটা তামোল কাষে কাষে ৰুই দিয়া গৈছে ফিচাৰীটো আৰু লগতে কেইজোপা তালু আছে খেজুৰি আছে যি বিচাৰে মানে ভাদ মাহত তালৰ পিঠা খাব ঘৰতে 4টাহে আছে গা ন হাঁহ শিৱৰাত্ৰিৰ কাৰণে মামাহঁতৰ গাঁৱলৈ আহিলো কামপুৰ বহুত বজাৰ কৰিলো যিহেতু আমাৰ তাতে বস্তুবোৰ বহুত দাম হয় আনিলো মামা ঘৰৰ পৰা চাওকচোন কিমান ডাঙৰ ডাঙৰ খৰি শাল কাঠৰ খৰি যিহেতু বহুত কম ৰেটত পোৱা গৈছে মামাহঁতৰ তাতে সেইকাৰণে যাবলগীয়া হ'ল আহি পালো এতিয়া গুৱাহাটী কাইলৈহে ঘৰলৈ যামগৈ আৰু দেই বান্ধৱীসকল আহি পালো দিয়ক কামপুৰ পৰা যিহেতু কামপুৰত এইটো কাৰণে গৈছিলোঁ মেইন তামোল পাণখিনি বহুত কম ৰেটত পোৱা যায় কাৰণে মই মামা ঘৰলৈ গ'লোঁ মামা ঘৰৰ পৰা এয়া পাণ লাও আৰু শিৱৰাত্ৰিৰ কাৰণে শিৱৰাত্ৰি পূজা ভাগৰ কাৰণে ঘৰত ভাবিছোঁ এবাৰ 3-4 বছৰমান হ'ল পূজা পাতিব পৰা নাই আজি বোলে মানুহ ঢুকাইছে সেই বছৰত এটা বছৰ নহ'লে বাচ্চা জন্ম পাইছে কাৰোবাৰ পৰিয়ালত পাতিব পৰা নাছিলোঁ সৰু সুৰাকৈ হ'লেও অকণমান পাতি দিম বুলি ভাবিছোঁ পূজা ভাগ এয়া খিচৰিৰ কাৰণে বিলাহী টপ লাও ৰঙালাও বন্ধাকবি এনেকৈ টপ এখন বনাব লাগিব আৰু এয়া কেঁচা চব্জি বগৰী মানে বহুতখিনি বজাৰ কৰিলোঁ এইবিলাক বুট মগু কিবা আছে আৰু বিশেষ
তামোল চাওক না কিমান ডাঙৰ ডাঙৰ তামোল, মানে এটা তামোলত মানে ডাঙৰকৈ কাটিব লগা হ'লে আপুনি 6খনমান উলিয়াব পাৰিব। সেইকাৰণে মানে তামোল পাণ আনিব পাৰিলে চকুত লগা তামোল আৰু ক'ব লাগিব আৰু। শিৱৰ পূজাৰ কাৰণে শিৱৰাত্ৰি পূজাৰ ভাগ যিহেতু পাতিব ওলাইছোঁ, তাতে মাৰ প্ৰসাদ থাকিব, অলপমান খিচৰি বনাম বুলি ভাবিছোঁ, আৰু বিলাহী টপ থাকিব, আৰু এখন ভেজিটেবল চব্জি থাকিব, আৰু লগতে ঘোটাটোতো বনাবই লাগিব, ঘোটাটোৱে মেইন, আৰু লাড়ু, ভাঙৰ লাড়ু থাকিব। মানে বিশেষ আমাৰ তাত লাড়ুত ইমান ভাং নিদিয়ে, জাষ্ট নিয়মটো কৰিব লাগে কাৰণে অলপ নিয়মটো কৰিব। আৰু বিশেষ সৰু বাচ্ছাই খাব বিচাৰে ন, সেইটো প্ৰসাদৰ লগত লাড়ুটো, সেইটো কাৰণে ভাবিছোঁ সৰুকৈ অলপমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, যিখিনি পাৰোঁ, যদি সময় থাকে সেইখিনিয়ে বনাবৰ কাৰণে চেষ্টা কৰিম, আৰু বিশেষ ঘোটা বনোৱাটো আপোনালোকক দেখাম দিয়ক। থাম্বনেইলটো চাই চাগে গম পাইছে আপোনালোকে নিশ্চয়। হয়, মই মামাৰ ঘৰলৈ গৈছিলোঁ শিৱৰাত্ৰিৰ বজাৰবোৰ কৰিবৰ কাৰণে, আৰু কিছু মামাহঁতৰ ঘৰৰ পৰা বহুত কিবা কিবি পাণ তামোল এনেকৈ খৰি এনেকৈ দি পঠাইছে মোৰ কাৰণে, আনিলোঁ। সেয়াই থাম্বনেইলটো চাই গম পাইছে নিশ্চয়। আৰু মোৰ মামাৰ ঘৰখন বা মামাৰ ঘৰৰ পৰা কি আনিলোঁ সেইটোকে দেখাবৰ কাৰণে আপোনালোকৰ আগত ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ।